ভিডিঅ'টো ভালদৰে চাব, তিনি লম্পটৰ চৰিত্ৰ বুজিব পাৰিব। কেমেৰা অন হোৱাৰ লগে লগে চাব, এই শ্যামকানু মহন্ত, এই ধূৰ্ত শ্যামকানু মহন্তই ভাও জুৰিলে, কন্দা ভাও জুৰিলে। এই সিদ্ধাৰ্থ শৰ্মা পলাল, এই ননচেন্সক এই শেখৰ গোস্বামী কন্দা ভাও জুৰিলে। কেমেৰাৰ পিনে বেকাকৈ চাইছে সি। এই চাওক, শ্যামকানুৱে কেমেৰাৰ সন্মুখত জুবিন দাক সেৱা জনাব গৈছে। ইমান পৰে ইহঁতে স্বাভাৱিকভাৱে আছিল, কিন্তু কেমেৰা দেখাৰ লগে লগে ইহঁতে নাটক আৰম্ভ কৰি দিলে। ভিডিঅ'টো আকৌ এবাৰ চাব, ভালদৰে বুজিব পাৰিব ইহঁতৰ চৰিত্ৰ কেনেকুৱা হ'ব পাৰে। চাব তেতিয়া বুজিব পাৰিব ইহঁত ইমানেই অধম। ইহঁতৰ জুবিন দাৰ মৃত্যুৰ পাছত নাটক কৰিব এৰা নাই। এই চাওক শ্যামকানুৱে কেমেৰা দেখাৰ লগে লগে কন্দা ভাও জুৰিলে। সিদ্ধাৰ্থ শৰ্মা পলাই গ'ল। এই শেখৰ গোস্বামী ই কেমেৰা দেখি মিছাও কন্দা ভাও জুৰিছে। এই চাওক, এই ধূৰ্ত ননচেন্স দাগাবাজ শ্যামকানুৱে এইবাৰ জুবিন দাক সেৱা কৰিব গ'ল। ইহঁতৰ চৰিত্ৰ কেনেকুৱা হ'ব চাওক। অসমৰ মানুহে হিয়া ঢাকুৰি ঢাকুৰি কান্দিছে, ছুইচাইড কৰিছে, ইহঁতৰ দুখ নাই। ইহঁতে কেমেৰাৰ সন্মুখত দুখী হোৱাৰ ভাও জুৰিছে। ইহঁত কিমান